ছাত্ৰ-ছাত্ৰীবৃন্দ নমস্কাৰ। আজি আমি এটা নতুন পাঠ পঢ়িম যাৰ নাম হৈছে এটা চলকৰ ৰৈখিক সমীকৰণ। ইংৰাজীত লিনিয়াৰ ইকুৱেশ্যনছ ইন ওৱান ভেৰিয়েবল। সৰ্বপ্ৰথমে চাই লওঁ আহা এই পাঠটিত পাব লগা বিষয়বস্তুখিনি। প্ৰথমতে অৱতাৰণা ও পুনৰীক্ষণ। দ্বিতীয় বিষয় ৰৈখিক সমীকৰণ কি হয়? তৃতীয় বিষয় হৈছে এটা পক্ষত ৰৈখিক ৰাশি তথা আনটো পক্ষত সংখ্যা থকা সমীকৰণৰ সমাধান। আহা আজি আৰম্ভ কৰোঁ। বীজগণিতীয় ৰাশি, ইংৰাজীত এলজেব্ৰিক এক্সপ্ৰেছন। ই হৈছে এনেবোৰ ৰাশি য'ত এটা বা ততোধিক চলক তথা সংখ্যা থাকে। উদাহৰণকেইটাত চোৱা, 5x - 7 আৰু 6y - 4। প্ৰথমে 5x - 7ত মন কৰা। ইয়াত চলক কোনটো বাৰু? ঠিক কৈছা, চলক হৈছে x2 আৰু এটা সংখ্যা হৈছে 7। গতিকে এইটো এটা বীজগণিতীয় ৰাশি। একেদৰে দ্বিতীয় উদাহৰণটোত মন কৰা, ইয়াত সংখ্যা হৈছে 4 আৰু চলক হৈছে y2। গতিকে ইও এটা বীজগণিতীয় ৰাশি। আগবাঢ়ি যাওঁ আহা। সমীকৰণ, ইংৰাজীত ইকুৱেশ্যন। ই হৈছে চলকযুক্ত এক সমতা য'ত সমান চিনৰ বাওঁহাতৰ ৰাশি সোঁহাতৰ ৰাশিৰ সমান। উদাহৰণত মন কৰা, 5x = 25। এই উদাহৰণটোত দুয়ো পক্ষৰে সমান বুজোৱা হৈছে। দ্বিতীয় উদাহৰণটোত মন কৰা, 6y - 3 = 7। ইয়াত চলক কোনটো বাৰু? চলক হৈছে y আৰু সমান চিনে দুইটা পক্ষৰ সমতা বুজোৱা হৈছে। গতিকে ই হৈছে এটা সমীকৰণ। আগবাঢ়ি যাওঁ। সমীকৰণ সমাধানৰ উদাহৰণ কিছু চোৱা। 5y - 3 = 7। ইয়াক কেনেকে আগবাঢ়িম বাৰু এইটো সমাধান উলিয়াবলৈ? প্ৰথমে 3ক সোঁপক্ষলৈ লৈ যাম। সোঁপক্ষলৈ লৈ গ'লে -3টো +3 হৈ যাব। 7 + 3 হ'ব 10। এতিয়া বাওঁপক্ষত থকা 5yটো 5 পূৰণ y হৈ আছে। গতিকে আমি সোঁপক্ষত লৈ গ'লে ই হ'ব 10/5, মানে 10 হৰণ 5। 5ৰে 10ক কিমান বাৰ যায় বাৰু? শুদ্ধ, 2। গতিকে y = পাম 2। আৰু এটা উদাহৰণত মন কৰা, 3x + 3 = 6। এতিয়া আমি প্ৰথমে 3টোক সোঁপক্ষলৈ লৈ যাম। যিহেতু ই বাওঁপক্ষত প্লাছ হৈ আছিলে, সোঁপক্ষলৈ লৈ গ'লে ই মাইনাছ হৈ যাব। গতিকে 6 - 3 পাম আমি 3। আৰু বাওঁপক্ষত থকা 3xৰ 3টোক যদি সোঁপক্ষলৈ লৈ আহোঁ, তেতিয়া হ'ব 3/3। আমি সমাধান পাম xৰ মান 1। গতিকে তোমালোকে এটা কথা মন কৰিছা যে কোনো সংখ্যা পক্ষ সলনি কৰিলে তাৰ প্ৰক্ৰিয়াবিলাক সলনি হয়। যেনেকৈ ইয়াত -3টো সোঁপক্ষলৈ যাওঁতে +3 হ'ল। আকৌ 5y যোনটো 5 পূৰণ y হৈ আছিলে, ই সোঁপক্ষত গৈ হৰণ হ'ল।
একেদৰে এই উদাহৰণটোতো +3 টো -3 হ'ল আৰু পূৰণ 3 টো হৰণ 3 হ'ল। গতিকে এটা কথা তোমালোকে মনত ৰাখি লোৱা যে যিকোনো প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে এই ধৰ্ম প্ৰযোজ্য। মানে হৰণ হলে পূৰণ হ'ব, পূৰণ হলে হৰণ হ'ব, যোগ হলে বিয়োগ হ'ব আৰু বিয়োগ হলে যোগ হ'ব। এতিয়া আগবাঢ়ি যাওঁ আহা। বিষয় 2, ৰৈখিক সমীকৰণ কি হয়? ৰৈখিক সমীকৰণ, ইংৰাজীত লিনিয়াৰ ইকুৱেশ্যন, হৈছে যিবোৰ ৰাশিৰ উচ্চতম ঘাত মাত্ৰ 1 হয়। তেনেবোৰ ৰাশিৰ সমীকৰণক ৰৈখিক সমীকৰণ বোলে। উদাহৰণত মন কৰা 2x + 1, 2z আৰু 3y - 7 এইবোৰ হৈছে ৰৈখিক ৰাশি। এই উদাহৰণকেইটাৰ চলকৰ উচ্চতম ঘাত চোৱা। ইহঁতৰ ঘাতবিলাক হৈছে 1, গতিকে ইহঁত ৰৈখিক ৰাশি। ৰৈখিক ৰাশি নোহোৱাৰ উদাহৰণ চোৱা 2x² + 1, 2z² আৰু 3y² - 7 ইহঁতবিলাকৰ চলকৰ উচ্চতম ঘাত হৈছে 2। সেইকাৰণে এই উদাহৰণকেইটা ৰৈখিক ৰাশি নহয়। আকৌ এবাৰ মনত পেলাও, ইহঁতকেইটা ৰৈখিক ৰাশি কিয় নহয়? কাৰণ ইহঁতৰ চলকৰ উচ্চতম ঘাত 1তকৈ বেছি। সেইকাৰণে। এতিয়া আগবাঢ়ি যাওঁ আহা। বিষয় 3, এটা পক্ষত ৰৈখিক ৰাশি তথা আনটো পক্ষত সংখ্যা থকা সমীকৰণৰ সমাধান। এটা উদাহৰণৰ সহায়ত বুজিব চেষ্টা কৰোঁ আহা। উদাহৰণ লোৱা হৈছে 2x - 3 = 7। প্ৰথমে দুয়ো পক্ষত 3 যোগ কৰিম। 2x - 3 + 3 = 7 + 3 দুয়ো পক্ষতে 3 যোগ কৰা হ'ল। এতিয়া বাওঁ পক্ষত -3 আৰু +3 মানে ঋণাত্মক 3 আৰু ধনাত্মক 3 দুইটাৰে কটাকটি যাব। আৰু সোঁপক্ষত 7 + 3 পাম আমি 10। গতিকে আমি পাম 2x = 10। এতিয়া দুয়ো পক্ষক 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে বাওঁ পক্ষত 2 আৰু 2 কটা যাব। সোঁপক্ষত 2য়ে 10ক 5 বাৰ যায়। গতিকে আমি মান পাম xৰ 5। অন্য এটা উদাহৰণত মন কৰা x/3 + 5/2 = -3/2। ইয়াত প্ৰথমে 5/2ক সোঁপক্ষলৈ পক্ষান্তৰ কৰি আমি পাম x/3 = -3/2 - 5/2। মন কৰিছানে? 5/2 যোনটো বাওঁ পক্ষত প্লাছ আছিল, মানে ধনাত্মক আছিলে, সোঁপক্ষত গৈ ইয়াৰ প্ৰক্ৰিয়া সলনি হ'ল। ই ঋণাত্মক হৈ গ'ল। 2 আৰু 2 আমি লসাগু লৈ 2 পাম আৰু -3 - 5 পাম আমি -8। গতিকে x/3 = -8/2। এতিয়া 2ৰে -8ক 4 বাৰ যায়। গতিকে x/3 মান পাম -4। এতিয়া 3ৰে যদি -4ক ইনটু কৰোঁ, মানে পূৰণ কৰোঁ, তেতিয়া পাম xৰ মান আমি -12।
গতিকে আমি শেষত সমাধান xৰ পালো -12। এতিয়া -12 যে xৰ মান পালো, এইটো বাৰু শুদ্ধ হয় নে নহয় কেনেকৈ গম পাম? তাৰ কাৰণে আমি সমীকৰণটোত xৰ মানটো দি সুপক্ষ মান ওলাইছে নে নাই সেইটো চাই লওঁ। বাওঁ পক্ষত মানে x/3 প্লাছ 5/2 ইয়াত -12টো লৈ সমাধান ওলাই চাওঁ আহা। গতিকে -12/3 3য়ে -12ক 4 বাৰ যায়, গতিকে -4 প্লাছ 5/2। এতিয়া লসাগু পাম 2, দুইটাৰে যোগ কৰি আমি পাম -3/2, যি মানটো হৈছে সুপক্ষ, ইয়াত মন কৰা সুপক্ষৰ সৈতে সমান। গতিকে ই প্ৰমাণিত হ'ল যে xৰ মান -12টো শুদ্ধ। বাঢ়ি যাওঁ আহা। আমি এই ভিডিঅ' অধ্যায়টোত কি শিকিলো বাৰু? আমি মনত পেলালো বীজগণিতীয় ৰাশি তথা সমীকৰণ কি হয়। আমি ৰৈখিক সমীকৰণ কি হয় তাৰ বিষয়েও শিকিলো। এটা পক্ষত ৰৈখিক ৰাশি তথা আনটো পক্ষত সংখ্যা থকা সমীকৰণ সমাধান কৰিবও আমি শিকিলো। আশা কৰো তোমালোকে এই ভাগটো ভালদৰে বুজি পালা। অন্য এটা ভাগ লৈ আকৌ লগ পাম। ধন্যবাদ।